ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ ধৰ্ণা অনশন অব্যাহত থকাৰ মাজতেই আহিল ভোগালী বিহু। বিহুৰ দিনা পুৱাৰ পৰা মাজুলীৰ ভিন্ন ঠাইত দেখা গ'ল কিছুমান সুকীয়া দৃশ্য। এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো মাজুলীৰ পৰা উজ্জ্বল জীৱনে যুগুত কৰা এক বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে AWN24 নিউজৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ এখন গাঁও চিয়াম তেলিয়াবাৰী নামৰ এই গাঁওখনত উপস্থিত আছোঁ আৰু এই গাঁওখনৰ এখন বিশেষ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ। বৰ্তমান সময়ত ৰাজ্যবাসী ব্যস্ত ভোগালী বিহুক লৈ। ভোগালীৰ যি আনন্দ সেই আনন্দক লৈ এতিয়া ব্যস্ত সকলো ৰাইজ। কিন্তু তাৰ মাজতো এক ব্যতিক্ৰম দৃশ্য দেখিবলৈ পাইছোঁ চিয়াম তেলিয়াবাৰী গাঁৱৰ এই বিশেষ ঘৰখনত। আচলতে এইকাৰণে বেলেগ দৃশ্য বুলি কৈছোঁ, এইকাৰণে এক সুকীয়া পৰিৱেশ বুলি কৈছোঁ, কিয়নো বৰ্তমান সময়ত ব্যস্ত হৈ আছে প্ৰতিজন লোক, অকল মাজুলী বুলিয়েই নহয় সমগ্ৰ ৰাজ্যবাসী আৰু প্ৰতিজন অসমীয়া এতিয়া ব্যস্ত ভোগালী বিহুৰ যি আনন্দ সেই আনন্দৰ মাজত বৰ্তমান ব্যস্ত হৈ আছে। আৰু তাৰ পিছতো এই বিশেষ ঘৰখনত এতিয়া গীতে মাতে জীপাল হৈ পৰিছে। ভোগালী বিহুৰ দিনা দুপৰীয়া মাজুলীৰ যুৱক তথা মাজুলী ডায়েৰী পৰিয়ালৰ সম্পাদক লগতে দৈনন্দিন বাৰ্তা কাকতৰ বিশিষ্ট সাংবাদিক বিকাশ শইকীয়াৰ চিন্তাৰে মাজুলী ডায়েৰী পৰিয়ালৰ উদ্যোগত আৰু মণিকাঞ্চন লাইভৰ সহযোগত চিৰাম তেলিয়াবাৰী গাঁৱৰ এখন ঘৰৰ চোতালতে মুকলিকৈ অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী অনুষ্ঠান। উজনি মাজুলীৰ বৃহত্তৰ মুদবিল অঞ্চলৰ বহুকেইজন নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন সংগীত শিল্পীক ৰাইজৰ আগত দাঙি ধৰাৰ মানসেৰে অনুষ্ঠিত কৰিলে এই বিশেষ অনুষ্ঠান, য'ত আমন্ত্ৰণ মৰ্মে উপস্থিত হ'ল AWN24 নিউজৰ মুখ্য সাংবাদিক তথা অসমৰ যুৱ প্ৰজন্মৰ কণ্ঠশিল্পী উজ্জ্বল জীৱন, মণিকাঞ্চন লাইভৰ স্ৰষ্টা মানিক বৰাৰ লগতে অসমীয়া প্ৰতিদিন কাকতৰ মাজুলীৰ বিশিষ্ট সাংবাদিক ৰাজীৱ পাতিৰ। চিৰাম তেলিয়াবাৰী গাঁৱৰ ৰাইজৰ সহযোগত মাজুলী ডায়েৰী পৰিয়ালৰ সম্পাদক তথা দৈনন্দিন বাৰ্তা কাকতৰ বিশিষ্ট সাংবাদিক বিকাশ শইকীয়াই ৰাজীৱ পাতিৰ উজ্জ্বল জীৱন আৰু মানিক বৰাক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটোত নৱপ্ৰজন্মৰ 4গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে বৰগীতৰ পৰা আৰম্ভ কৰি বহু জনপ্ৰিয় গীত। কোনোৱে যদি পৰিৱেশন কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত, আন কোনোৱে পৰিৱেশন কৰিলে লোকগীত। আন কোনোৱে আকৌ পৰিৱেশন কৰিলে দীপেন বৰুৱাৰ আলফুলীয়া কপৌ ফুল আধুনিক গীতটি। তাৰ মাজতে এটি কণমানিক দেখা গ'ল আন এক ৰূপত। ভৰিৰ আঙুলিত তাল, হাতত ঢোলক লৈ পৰিৱেশন কৰিলে লোকগীত, যিটো কাৰ্যক দেখি উপস্থিত সকলোৱে কৰিলে প্ৰশংসা।
তাৰ মাজতে আন এগৰাকী স্থানীয় যুৱতীয়ে পৰিৱেশন কৰিলে এটি আধুনিক গীত যদিও বা তাই সংগীত ক্ষেত্ৰখনৰ লগত জড়িত নহয় তথাপি তাইৰো হেঁপাহ গীত গোৱাৰ গতিকে ৰৈ থাকিব নোৱাৰি তাইও পৰিৱেশন কৰিলে এটি আধুনিক গীত অনুষ্ঠানটোৰ শেষত দুজন লোকে AWN24 নিউজৰ কেমেৰাৰ সন্মুখত লগতে উপস্থিত ৰাইজৰ সন্মুখত পৰিৱেশন কৰি দেখুৱালে খোলবাদন মণিকাঞ্চন লাইভৰ স্ৰষ্টা মানিক বৰাই AWN24 নিউজৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীলৈ জনালে ভোগালীৰ প্ৰীতি ও শুভেচ্ছা লগতে মাজুলীৰ বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা ৰাজীৱ পাতিৰে উক্ত অনুষ্ঠানটোৰ ওপৰত প্ৰকাশ কৰিলে নিজা মনোভাৱ আৰু মানিক বৰাৰ প্ৰচেষ্টাকো শলাগ ল'লে ৰাজীৱ পাতিৰে সৰ্বপ্ৰথমে AWN24 নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমবাসী সমূহ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া বাপুতি আহোম ভোগালী বিহু আজি সমগ্ৰ ৰাজ্যবাসীয়ে এই ভোগত ব্যস্ত হৈ আছে বা বিহুক লৈ ব্যস্ত আছে একেটা সময়ত মণিকাঞ্চন লাইভ আৰু আমাৰ সাংবাদিক বিকাশ শইকীয়া আৰু স্থানীয় শিল্পীসকলক লৈ আজি প্ৰতিভা সন্ধানী যি অনুষ্ঠান আয়োজন কৰা হৈছিল অতিশয় এই অনুষ্ঠান আদৰণীয় আৰু আমি আদৰণি জনাইছোঁ পোনপ্ৰথমে মই সদৌ অসমবাসীক ভোগালী বিহুৰ ওলগ জনালোঁ আৰু লগতে AWN24 নিউজৰ সমূহ কৰ্মকৰ্তাকো মই এই চেগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু বিশেষ কৃতজ্ঞতা জনাইছোঁ আজি আমাৰ এই বিহুৰ দিনা এই যিটো প্ৰগ্ৰেম আয়োজন কৰিছোঁ এনে এটা প্ৰগ্ৰেমত আমাৰ AWN24 নিউজৰ আমাৰ মাজুলীৰ সংবাদদাতা উজ্জ্বল জীৱন তেওঁ আহি উপস্থিত হৈছেহি মই সেইটো কাৰণে বিশেষকৈ উজ্জ্বলকো মই ধন্যবাদ জনাইছোঁ আৰু মূল কথাটো হৈছে কি মই এই অঞ্চলৰ সংবাদ মাধ্যমৰ লগত জড়িত আৰু আমাৰ এই অঞ্চলটোত এনেকুৱা বহু ধৰণৰ সুপ্ত প্ৰতিভা আছে যিসকলক আচলতে সমাজৰ আগত চিনাকি কৰি দিয়া বা উলিয়াই নিয়া দায়িত্ব সমাজৰে এজন মানুহ বুলি মই নিজকে যেতিয়া ভাবোঁ গতিকে সেইখিনি দায়িত্ব মই ভাবিছোঁ যে কেনেকৈ মোৰ অঞ্চলৰ এনেধৰণৰ সুপ্ত প্ৰতিভাখিনি মই উলিয়াই নিব পাৰোঁ সেই লক্ষ্য আগত ৰাখিয়েই আজি ভোগালী বিহুৰ দিনাখনেই মই আমাৰ শ্ৰীৰাম চাপৰি অঞ্চলৰ শ্ৰীৰাম কঁঠালখোৱা তেলীয়াবাৰী গাঁৱৰ আৰু টকৌবাৰী অঞ্চলৰ এনেকৈ ধৰি এই কেইজনমান আমাৰ নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন শিল্পীক লৈ পেলাই আজি প্ৰগ্ৰেমটো কৰিছোঁ কেমেৰা পাৰ্চন প্ৰাঞ্জিত ৰাজকৰ সৈতে মাজুলীৰ পৰা উজ্জ্বল জীৱন AWN24 নিউজ Villa Shivalay, a luxurious guest house in Dergaon. Let's spend some time in Villa Shivalay, a homely natural environment while visiting Kaziranga and Majuli. Villa Shivalay, Nani Devi Path, Ward number 10, Dergaon, District Golaghat, Assam. Our contact number 9435111319 and 97068 93538.